নমস্কাৰ বন্ধুসকল, আজি হৈছে শুক্ৰবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 11 আৰু 12 ফেব্ৰুৱাৰীত ৭৫ জন কনিষ্ঠ অভিযন্তাক নিযুক্তি আৰু ১৯৫ জন এডিঅ'ক নিযুক্তি। ফিচাৰী বিভাগত ৬৫ জনক নিযুক্তি। এনফৰ্চমেণ্ট পৰিদৰ্শকৰ ৭৫ জনক নিযুক্তি। কনিষ্ঠ অভিযন্তাৰ চিভিলত ৬৪২ জনক নিযুক্তি। ছেৰিকালচাৰেল ডেমনষ্ট্ৰেটৰ ১২৭ জনক নিযুক্তি। কনিষ্ঠ অভিযন্তা ১৬০ জনক নিযুক্তি। আৰু ৪৫০০ LP, ME আৰু SRDৰ শিক্ষকক দিয়া হ'ব নিযুক্তি। ডাভোছৰ পৰা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। মৃত বুলি জীৱিত ব্যক্তিৰ নাম কৰ্তন। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণে লগাইছে আউল। তেজপুৰ ঢেকিয়াজুলিত ভোটাৰ তালিকাত বিশেষ পুনৰীক্ষণক লৈ উত্তেজনা। তেজপুৰত ১২০ জন খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ অভিযোগত তীব্ৰ প্ৰতিবাদ। শোণিতপুৰ জিলাৰ তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শইকীয়া চুবুৰী আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ SR প্ৰক্ৰিয়াক লৈ পৃথকে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি শইকীয়া চুবুৰী মুছলমান গাঁৱৰ মুঠ ১২০ জন খিলঞ্জীয়া মুছলমান লোকৰ নাম ষড়যন্ত্ৰমূলকভাৱে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বুলি বৃহস্পতিবাৰে স্থানীয় ৰাইজে সাব্যস্ত কৰে। প্ৰতিবাদ আৰু বন্ধুসকল, খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শীঘ্ৰেই প্ৰধানমন্ত্ৰীয়ে দিব ২০০০কৈ টকাৰ উপহাৰ। হাতত সময় কম, এতিয়াই এই কাম নকৰিলে হ'ব বঞ্চিত। চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট দিন ঘোষণা কৰা হোৱা নাই। পিছে আঁচনিৰ ধন লাভ কৰিবলৈ হিতাধিকাৰীসকলে সোনকালে কিছুমান কাম কৰাটো অতি প্ৰয়োজন। চাওক এই বিশেষ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ২২ সংখ্যক কিস্তিৰ বাবে দেশৰ কোটি কোটি কৃষকে দীঘলীয়া সময় ধৰি অপেক্ষা কৰি আছে। সংসদৰ আগন্তুক বাজেট অধিৱেশনত দিন চমু চাপি অহাৰ লগে লগে এই অপেক্ষা অধিক হৈ পৰিছে। সকলোৰে মনত এটাই প্ৰশ্ন, বাজেট অধিৱেশনৰ পূৰ্বে একাউণ্টত সোমাব নেকি PM কিষাণ আঁচনিৰ ২২ নং কিস্তিৰ ধন? এই লৈ চলি থকা জল্পনা-কল্পনাৰ সময়তে এক গুৰুত্বপূৰ্ণ আপডেট আহিছে। আন এক খবৰলৈ আগবাঢ়িছোঁ। নতুন বছৰতেই ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়া ঘৰতে বহি আপুনি লাভ কৰিব লাৰ্ণাৰ লাইচেন্স। আগৰ দৰে কাৰ্যালয়ত শাৰী পতাৰ কোনো প্ৰয়োজন নাই। ৰাইজৰ সুবিধাৰ বাবে মুকলি হৈছে ডিজিটেল ড্ৰাইভিং লাইচেন্সৰ সুবিধা। সেৱা সেতু পৰ্টেলত গৈ আপুনি কৰিব পাৰিব আবেদন। EDL আৰু ERC লাভ কৰিব PDFৰ ৰূপত। মোবাইল লিংক যোগে লাভ কৰিব এই লাইচেন্স। যান-বাহন ডিজিটেল সুবিধাক লৈ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ লিংক। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে।